Hi, so welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো একদম ভালে দিয়ক। তো আজি ব্লগ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ থওঁ যদি কোনোবাই মোৰ চেনেলটোত আহিছে নতুন কৰি তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো। তো আজি আপোনালোকক মানে কৈ আছোঁ আচলতে হৈছে কি যিহেতু আপোনালোকক সকলোৱে ADRE 2.0 কাৰণে সকলোৱে প্ৰিপাৰেশ্যন চলাই আছে, সকলোৱে চবখিনি কৰি আছে। তো মানে কথাটো হৈছে কি এটা নটিফিকেশ্যন মই পালোঁ তো সেইকাৰণে মই ভাবিলোঁ এটা আপোনালোকক দেখুৱাই আছোঁ মেইল আপোনালোকৰ তাতো আহিছে নেকি মেইল মানে ধৰক সকলোৱে বহুতে ন মেক্সিমাম আপোনালোকৰ গ্ৰেড 3rd 4th দুয়োটাতে এপ্লাই কৰিছে। আপোনালোকৰ এতিয়া মেইন প্ৰব্লেমটো তাতে হ'ল কাৰণ এইকাৰণে হ'ল যিখিনি গ্ৰেজুৱেশ্যন বা HS লেভেলত কৰিছে তেওঁলোকৰ কাৰণে বিশেষ একো প্ৰব্লেম নাই, কিন্তু আপোনালোকৰ যোৱাবাৰ যদি চাব যায় তেতিয়াহ'লে আপোনালোকে 3rd গ্ৰেডত বা 4th গ্ৰেডত আপোনালোকৰ 3rd গ্ৰেডতো বাদ দি পেলাই 4th গ্ৰেডত যদি আপোনালোকে দেখা পাব মানে যদি বহুতকে চাই আৰু তেওঁলোকে অলৰেডি গ্ৰেজুৱেশ্যন কৰি আছিলে বা ধৰক বহুতৰে গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে, কোনোবাৰ MSc কমপ্লিট হৈছে, কোনোবাৰ MA মানে চব ছেক্টৰৰ পৰাই কৈছোঁ আৰু কিছুমানে লও কৰি আছে। তো বহুতে মানে এনেকুৱা এটা হেৰি কৰিছে যে 4th গ্ৰেডৰ যিকেইটা পোষ্ট আছিল সকলোতে এপ্লাই কৰিছিল, কাৰণ যোৱা বছৰ সেইটো আপোনালোকে গম পাব যে বহুতে চাকৰিও পাইছে এনেকৈ হয়তো কৰিব যোৱা নাই কিন্তু সকলোৱে এপ্লাই কৰিছিল আৰু সকলোৱে আপোনালোকৰ পৰীক্ষাটো দিছিল। কিন্তু এইবাৰ তাতে খেলি মেলিটো হ'ল কাৰণ এইবাৰ আপোনালোকৰ মানে কি মেইল যিখিনি তাত আহিছে তেওঁলোকে তো গম পাবই আৰু আপোনালোকৰ যিখিনিয়ে ভাবি আছে যে 4th গ্ৰেডত পৰীক্ষা দিম, MA পাছ কৰিছোঁ, গ্ৰেজুৱেশ্যন কৰিছোঁ, সকলোখিনিয়ে দিম বুলি ভাবি আছে তেওঁলোকে অলৰেডি আপোনালোকৰ যোৱাকালি বা আপোনালোকৰ মেক্সিমাম এইকেইদিনৰ ভিতৰত মেইল পায়ে যাব। সকলোৱে ৰিজেক্ট কৰিছে গোটেইখিনিকে, যিখিনি অলৰেডি আপোনালোকৰ মানে যিহেতু সেইটো হৈছে 8+ লেভেলৰ সেইটো হয় 4th গ্ৰেডৰ বা 10 পাছ আছিল যদিও কিন্তু কি 8 পাছ হয়। তো মেইন কৰি মানে 8 পাছৰখিনি কেণ্ডিডেট দেখে আপোনালোকৰ 4th গ্ৰেডৰ এক্সামটো সেইটোৰ কাৰণে সেইটোৱে বেষ্ট হয়। কিন্তু আমাৰ যিখিনি আছে বহুত মানুহ আছে সেইখিনি অলৰেডি আপোনালোকৰ হাই কোৱালিফাইড মানে কি হাই এডুকেটেড, আচলতে হাই কোৱালিফাইড নকওঁ মই, হাই এডুকেটেড হয়। তেওঁলোকে অলৰেডি আগৰ বছৰৰ সেনেকুৱা কৰিছিল বহুতে আৰু বহুতে চাকৰি কৰিও আছে আৰু বহুতে এতিয়া আপোনালোকৰ কি এইবাৰো ভাবিছে কি চৰকাৰে একো চেঞ্জ নকৰিব তো সেইকাৰণে এইবাৰো আপোনালোকৰ এপ্লাই কৰি দিছিল। তো আপোনালোকৰ যিখিনি এপ্লাই কৰিছিল তেওঁলোকে বহুতে গম পাইছে আৰু যিখিনি মানে কৰিছে কিন্তু ইমেইল অহা নাই তেওঁলোকে হয়তো আপোনালোকৰ গম পোৱা নাই। তো লাহে ধীৰে সকলোখিনি প্ৰত্যেকৰ তাত যাবই যিখিনি হাই এডুকেটেড হয়, হাই কোৱালিফাইড নহয় হাই এডুকেটেড হয় তেওঁলোকে 4th গ্ৰেডত এপ্লাই কৰিছে। তো মানে এইটোৱে নটিফিকেশ্যনটো যে আপোনালোকৰ যিখিনিয়ে হাই এডুকেটেড আছিল সেইখিনিক ৰিজেক্ট কৰিছে তো তেওঁলোকে এক্সামটো দিব নোৱাৰে আৰু আপোনালোকৰ এডমিট কাৰ্ডো নাহে। আপোনালোকক দেখুৱাই আছোঁ মই মেইলটো কি আহিছে। এইটো হৈছে মেইল, ইয়াতে দিয়া আছে ইন ৰিফাৰেঞ্চ টু ইউৰ এপ্লিকেশ্যন এগেইনষ্ট গভৰ্ণমেণ্ট এডভাৰটাইজমেণ্ট নং SLC গ্ৰেড 4 আছাম এডভাৰটাইজমেণ্ট ফৰ এনালগ পোষ্ট। এইটো আপোনালোকৰ দিয়া আছে ডেট ইমান ইট ইজ ইনফৰ্ম ইউ ডেট ইউ আৰ অভাৰ কোৱালিফাইড ফৰ ক্লাছ 4 post and hence your application is not accepted for class 4 post. আপোনালোকে গমে পালে যে কি আপোনালোকৰ কোৱালিফিকেশ্যনটো অভাৰ কোৱালিফাইড হৈ গৈছে। তো সেইকাৰণে আপোনালোকৰ গ্ৰেড 4ত সেইখিনি একচেপ্ট নকৰিলে, এপ্লিকেশ্যন একচেপ্ট নকৰিলে, যিহেতু কাম চলি আছে তাৰে অলৰেডি আৰু এক্সামটো পাতিবই সেইকাৰণে একচেপ্ট নকৰিলে। আপোনালোকৰ এডমিটো যিহেতু ছেপ্টেম্বৰৰ 15 তাৰিখ ন, তো তাৰে মোটামুটি এসপ্তাহ আগত বা তাৰে 20 দিনমান আগত হয়তো আহিও যাব পাৰে। তো এইখিনি আছিল আজিৰ ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল পায় লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব এণ্ড থেংকছ ফৰ ৱাচিং।